মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমাক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ ৪ নম্বৰ পাঠ উৎপাদক আৰু গুণিতক এই পাঠটিৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিয়াৰ লগতে বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। অনুশীলনী ৪ৰ কটো চোৱাচোন। অনুশীলনী ৪ৰ কত দিছিলে ১ নম্বৰত যে তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা। এতিয়া এই সংখ্যা কেইটাৰ এই সংখ্যাবোৰৰ আমাক কি কৈছে উৎপাদকবোৰ আমাক ধুনীয়াকে উলিয়াবলৈ কৈছে। এতিয়া আহা আমি উৎপাদক কেনেকৈ উলিয়াই চাওঁ। ক নম্বৰত দিছিলে আমাক ৬ হয়নে? এতিয়া ৬ৰ উৎপাদক আমি উলিয়াম। ৬ৰ উৎপাদক আমি কেনেকৈ উলিয়াম? ৬ৰ উৎপাদক উলিয়াবৰ কাৰণে এই ৬ক কি সংখ্যাৰে পূৰণ কৰিলে আমি ৬ পাওঁ সেয়া আমি লিখিব লাগিব। যেনে তোমালোকে চোৱাচোন, ৬ক আমি ১ৰ লগত যদি ৬ পূৰণ কৰোঁ হয়নে, ১ৰ লগত যদিহে আমি ৬ পূৰণ কৰোঁ তেতিয়া কিমান পাওঁ আমি ৬ পাওঁ। ঠিক তেনেকৈ ৬ৰ লগত ১ পূৰণ কৰিলোঁ ৬ পাওঁ। গতিকে ১ পূৰণ ৬ লিখা আৰু 6 পূৰণ ১ লিখা একেই কথা, গতিকে দুবাৰকৈ আমি আৰু নিলিখোঁ। লগতে আমি ২ৰ লগত যদিহে আমি ৩ পূৰণ কৰোঁ হয়নে, ২ ৩ গুণো কিমান হৈ যায় ২ ৩ গুণো হয় ৬ হয়নে, ৬ গুণো ৬ ২ ৩ গুণো হৈ যায় ৬। গতিকে আৰু আমি বেলেগ সংখ্যাৰে পূৰণ কৰিলে ৬ পাম জানো? ৩ ২ গুণ ৬ পাওঁ, কিন্তু ২ পূৰণ ৩ লিখা আৰু ৩ পূৰণ ২ লিখা একেই হয়। গতিকে আমি আৰু লিখি নাথাকোঁ। তলত লিখিব লাগিব এনেধৰণে তোমালোকে যে লিখিবা এনেধৰণে যে এতেকে, এইটো চিনক এতেকে বুলি কয়। ঠিক আছে, এতেকে ৬ৰ উৎপাদক কি কেনেকৈ লিখিম? আমি কি পালোঁ ইয়াতে পূৰণ কৰোঁতে কি পালোঁ? ১ পালোঁ হয়নে, সৰুৰ পৰা ডাঙৰলৈকে লিখি যাবা। ১ পালোঁ আমি, তাৰপিছত আমি কি পালোঁ ২ পালোঁ ২ লিখা, তাৰপিছত আমি ৩ পালোঁ নহয় ৩টো লিখা, আৰু কিমান পালোঁ আমি ৬ পালোঁ। কমা দি তোমালোকে ধুনীয়াকৈ লিখিবা। অৰ্থাৎ আমি গম পালোঁ যে ৬ৰ উৎপাদক হৈছে ১ ২ ৩ আৰু ৬। ঠিক আছে, এনেধৰণে তোমালোকে উৎপাদকবোৰ উলিয়াবলৈ লাগিব। এতিয়া আমি নেক্সট ৮ৰ উৎপাদক উলিয়াম। আমি লিখি ল'লোঁ খ নম্বৰত ৮। এতিয়া ৮ক আমি জানো ১ৰ লগত যদিহে আমি ৮ পূৰণ কৰোঁ হয়নে, ১ৰ লগত ৮ পূৰণ কৰিলে কিমান পাম ৮ পাম। ৮ৰ লগত ১ পূৰণ কৰিলে ৮ পাম। সেইটো লিখিবও পাৰা নিলিখিবও পাৰা। ঠিক আছে, আমি আৰু দুবাৰ লিখি নাথাকোঁ। ঠিক আছে, নেক্সট আমি কিহেৰে পাৰিম ২ৰে পাৰোঁ হয়নে। ২ৰ লগত যেতিয়া আমি ৪ পূৰণ কৰোঁ ২ ৪ গুণ কিমান হৈ যায় ২ ৪ গুণ হয় ৮। আৰু বেলেগ সংখ্যাৰে ৮ক পূৰণ যাবনে, পূৰণ কৰি আমি ৮ পামনে? বেলেগ দুটা সংখ্যা পূৰণ কৰি আমি আৰু নাপাওঁ। গতিকে আমি ইয়াৰে ৮ৰ উৎপাদকবোৰ লিখিব পাৰোঁ যে এতেকে ৮ৰ উৎপাদক কি পালোঁ আমি ১ পালোঁ হয়নে, ২ পালোঁ ৪ পালোঁ আৰু আমি কি পালোঁ ৮ পালোঁ। এইটোৱে হৈছে এইটোৰ প্ৰশ্নৰ উত্তৰ খ নম্বৰৰ। ঠিক আছে, এতিয়া আমি কি কৰিম এই ১০ৰ আমি উৎপাদক উলিয়াম। তোমালোকে চাই যোৱা। ১০ক কি সংখ্যা পূৰণ কৰিলে ১০ পোৱা যায়? আমি জানো ১ৰ লগত ১০ পূৰণ কৰিলে ১০ পোৱা যায়। ১ ১০ গুণ হৈছে ১০ বা ১০ ১ গুণো ১০। দুবাৰ নিলিখোঁ আমি, ১ ১০ গুণ ১০ লিখিলোঁ একেই হয়। ঠিক আছে, নেক্সট আৰু আমি ২ৰে পূৰণ কৰিব পাৰোঁ, ২ৰে পাৰিম হয়নে। ২ ৫ গুণ কিমান হয় ২ ৫ গুণো হৈ যায় ১০। আৰু বেলেগ সংখ্যাৰে পূৰণ কৰিলে ১০ পোৱা যাবনে? ৫ ২ গুণ ১০ পোৱা যায়, কিন্তু আমি ২ ৫ গুণ যিহেতু লিখিলোঁ ৫ ২ গুণ লিখা ২ ৫ গুণ লিখা একেই কথা। গতিকে আৰু দুবাৰ আমি নিলিখোঁ। ঠিক আছে, বহুতো স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলে দুবাৰো লিখি দিব পাৰে। তোমালোকে দুবাৰ লিখিলেও ভুল নহয়, নিলিখিলেও ভুল নহয়, তোমালোকে মনত ৰাখিবা। ঠিক আছে, এতিয়া আমি লিখিম যে এতেকে ১০ৰ উৎপাদক। ১০ৰ উৎপাদক আমি কি পালোঁ ১ পালোঁ ২ পালোঁ ৫ পালোঁ আৰু আমি কিমান পালোঁ আৰু আমি পালোঁ ১০। এইখিনি হৈছে ১০ৰ উৎপাদক। এতিয়া নেক্সট আমি ১৬ৰ উৎপাদক উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন। ১৬ক আমি কি সংখ্যা পূৰণ কৰি আমি ১৬ পাব পাৰোঁ? আমি ১ৰ লগত যদিহে আমি ১৬ পূৰণ কৰোঁ ১৬ পাম হয়নে। ১ৰ লগত ১৬ পূৰণ কৰিলে ১৬ পালোঁ। নেক্সট আমি ২ৰ লগত যদিহে আমি ৮ পূৰণ কৰোঁ, তোমালোকৰ নিশ্চয় পূৰণীয়তাৰ ভাগসমূহ মনত আছেই হয়নে। ২ ৮ গুণ কিমান হ'ব ২ ৮ গুণো হৈ যাব ১৬। আৰু আমি যদিহে
তিনিৰে আমি পাম নেকি 16 পাম নেকি পূৰণীয়তাৰ ভাগ মান বাকি আমি নাপাওঁ চাৰিৰে পাম কিন্তু হয়নে কাৰণ আমি জানো 4ৰ লগত যেতিয়া 4 পূৰণ কৰা হয় 4 গুণ কিমান হৈ যায় 16 হয়নে আৰু আমি বেলেগ সংখ্যাৰে পূৰণ কৰি আমি 16 নাপাওঁ ঠিক আছে গতিকে আমি লিখিব পাৰো যে এতেকে 16ৰ উৎপাদকসমূহ হল 1 2 ইয়াতে চোৱাচোন 4 আমি দুটা পালো হয়নে দুটা লিখিব কোনো প্ৰয়োজন নাই তোমালোকে এটা লিখিব লাগিব ঠিক আছে দুটা নিলিখিবা এটাহে লিখিব লাগিব 1 2 4 পালো তাৰ পিছত 8 পালো আৰু কি পালো আমি 16 পালো এই কেইটা হৈছে 16ৰ উৎপাদক ঠিক আছে এতিয়া আমি 20 নম্বৰ যেটো আছে সৰি 19 নম্বৰ যেটো আছে 19 নম্বৰ 20 আছে 20ৰ উৎপাদক আমি উলিয়াম নেক্সট আমি 20ৰ উৎপাদক উলিয়াব আহাচোন 20ৰ আমি লিখিব পাৰো 1 পূৰণ 20 হয়নে 11 লগত 20 পূৰণ কৰিলে আমি 20 পাম 1 20 গুণ 20 ঠিক আছে নেক্সট আমি লিখিব পাৰো 2 10 গুণ 20 ঠিক আছে 2 10 গুণ 20 2ৰ লগত যেতিয়া 10 পূৰণ কৰা হয় তেতিয়াও আমি 20 পাওঁ তাৰ 3ৰে কোনো সংখ্যা পূৰণ কৰি 20 পোৱা নাযায় 4ৰে পাওঁ আমি হয়নে 4ৰ লগত যেতিয়া 5 পূৰণ কৰা হয় 4 5 গুণ কিমান হৈ যায় 4 5 গুণ হৈ যায় 20 আৰু আমি কি পূৰণ কৰি পাম 20 পাম নাপাওঁ আমি হয়নে গতিকে এই তিনিটাই পালো গতিকে ইয়াৰে কি পালো লিখিব লাগিব 20ৰ এতেকে লিখিবা এতেকে 20ৰ উৎপাদক কি লিখিম 1 লিখিম হয়নে 1 লিখিলো 2 পালো আমি 2 লিখিলো 4 পালো 5 পালো এই বিখিনিৰ পৰা লিখিছো আমি ঠিক আছে 1 2 4 5 10 আৰু 20 পালো কমা দি লিখিবা ঠিক আছে 10 লিখিবা নেক্সট লিখিবা তোমালোকে 20 এই কেইটা হৈছে 20ৰ উৎপাদক